হাই কিডছ, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক ভালে আছা। আজি এখন বেলেগ ধৰণৰ চিনাৰী লৈ আহিছোঁ তোমালোকৰ মাজলৈ। এই চিনাৰীখন অইল পেষ্টেল কালাৰ আৰু কাঠ পেঞ্চিল কালাৰৰ সহায়ত কালাৰ কৰিলোঁ। মনোযোগ সহকাৰে চাবা আৰু চিনাৰীখন আঁকিবলৈ শিকিবা। একেবাৰে সহজ, ভেজালমুক্ত চিনাৰীখন অঁকা একেবাৰে সহজ, কাৰণ অলপ লাগে মনোযোগৰ প্ৰয়োজন। মনোযোগ সহকাৰে চিনাৰীখন চালে তোমালোকে শিকিব পাৰিবা। চিনাৰীখনত প্ৰথমতেই পেঞ্চিলৰ সহায়ত পাতল পাতলকৈ আকৃতি ধৰালোঁ। পাহাৰৰ আকৃতি ধৰালোঁ, তাৰপিছত সূৰ্যৰ, নদীৰ অলপ ঘাঁহনি, দুটা সৰু সৰু গছ। তাতে কালাৰ কৰিম, কাৰণ প্ৰথমত পাতল পাতল কৰি পেলাই দি দিলোঁ। প্ৰথমে পেঞ্চিলৰ সহায়ত পাতল পাতলকৈ দিলোঁ, এই নক্সাবিলাক ধৰালোঁ, তাৰপিছত ঘন কৰি দিলোঁ। কালাৰ কৰাৰ পিছত চিনাৰীখন অন্য এটা ৰূপত ৰূপান্তৰিত হ'ব। মনোযোগ সহকাৰে চাব আৰু কালাৰবিলাক কেনেদৰে কৰি আছোঁ সেইবোৰ মনোযোগ সহকাৰে চাব, তেতিয়াহ'লে তোমালোকে শিকিব পাৰিবা। এয়া মোৰ চিনাৰীখনত কালাৰ কৰা আৰম্ভ হৈ আছে। চাইনিজ চিনাৰী ক'লেও হয়। চিনাৰীখন সূৰ্য উদয় হৈ আছে, আকাশখন একেবাৰে পোহৰাই তুলিছে। অইল পেষ্টেল কালাৰ দৰাচলতে হাতৰ সহায়ত ঘঁহি দিলে মিহলি হৈ যায়। এয়া মই আঙুলিৰ সহায়ত মিহলাই দিলোঁ। হাতৰ আঙুলিৰ সহায়ত মিহলাই দিলোঁ। এতিয়া সূৰ্যটো কালাৰ কৰি আছোঁ। এতিয়া পেঞ্চিল কালাৰৰ সহায়ত সূৰ্যটোৰ চাৰিওফালত কালাৰ কৰি দিলোঁ, কাৰণ যাতে বাহিৰলৈ কালাৰবিলাক নাযায়। একেবাৰে সহজ সৰল চিনাৰী। এই চিনাৰীখন তোমালোকে আঁকিব পাৰিবা, একেবাৰেই সহজ। এয়া মাটিৰ অংশকেইটা আঁকিলোঁ, নদীৰ পাৰ। এনেধৰণৰ ভিডিঅ' নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ল'ৰা ছোৱালীৰ মা দেউতাকে দেখি আছে, তেনেহ'লে চেনেলবোৰ ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকৰ ল'ৰা ছোৱালীয়ে এইবোৰ দেখিব পাৰিব আৰু শিকিব পাৰিব, তাৰ পৰা জ্ঞানো অৰ্জন কৰিব পাৰিব। পেঞ্চিল কালাৰৰ সহায়ত আউটলাইনবিলাক কৰি আছোঁ, কালাৰ। এতিয়া পানীৰ অংশখিনি কালাৰ কৰি আছোঁ। খালটোৰ পানী ইফালে বৈ গৈ আছে। এয়া আকৌ হাতেৰে ঘঁহি দিলোঁ, হাতৰ আঙুলিৰ সহায়ত ঘঁহি দিলোঁ। মই চাওঁতে চাওঁতে ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'ল। থেংক ইউ, ভিডিঅ'টো ৱাচ কৰাৰ কাৰণে ধন্যবাদ দিলোঁ।